নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে আপোনালোক সকলোকে জনাইছো দীপাৱলীৰ বহু শুভেচ্ছা আজি পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজ্যবাসী ঘৰে ঘৰে জ্বলিছে হাৰি হাৰি মাটিৰ চাকি নানা ৰঙী আলোকসজ্জাত উজ্বলি উঠিছে দহদিশ অমাৱস্যাৰ অন্ধকাৰ নাহি পোহৰৰ কামনাৰে প্ৰাৰ্থনা কৰিছে অসমবাসীয়ে আজি যেহেতু পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীলৈ সকলোৰে মনত আনন্দ উৎসাহ সমগ্ৰ ৰাজ্যত আজি পালন কৰা হ'ব দীপাৱলী আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী ঘৰে ঘৰে জ্বলিছে বন্তি অপায় অমংগল দূৰ কৰি বন্তিৰ পোহৰে পোহৰাই তুলিব সকলোৰে জীৱন ঘৰৰ পদুলিয়ে পদুলিয়ে কলপুলি ৰং বিৰঙী লাইটৰ পোহৰে আলোকিত কৰি তুলিছে প্ৰত্যেকৰে ঘৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱৰ আনন্দ উল্লাস যোৰহাট জিলা প্ৰশাসনে এইবাৰ জিলাখনত গ্ৰীণ দীপাৱলী উদযাপন কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিছে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু কৃষ্টিৰ কঠীয়া ৰুদ্ৰাক্ষী এটা সহায়ৰ নাম আদি যোৰহাটৰ কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত জিলাখনত সেউজীয়া দীপাৱলী উদযাপন কৰিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ এক শোভাযাত্ৰা উলিয়ায় ডেসিবেলৰ ওপৰত মানে তেওঁলোকে পতাকা হেৰি কৰিব নালাগে ফুটাব নালাগে আৰু সময় বান্ধি দিছে এইবাৰ সময় বান্ধি দিয়া হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজালৈকে পলিউশ্যন কণ্ট্ৰল বোৰ্ডে কিছু নিৰ্দেশনা দিছে গতিকে সেই নিৰ্দেশনাবিলাক সকলোৱে মানি চলিবলৈ লাগিব এটা পাৰ্টিকুলাৰ মানে কৈছে অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে যে গ্ৰীণ ক্ৰেকাৰহে অসমত ফুটাৰ মানে ব্যৱহাৰ হ'ব পাৰিব কিন্তু মই ক্ৰেকাৰ্ছটো মানে যিমান পাৰা যায় এইটো সকলোৱে এভইড কৰা ভাল দীপাৱলী উপলক্ষে ৰাণীস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ BSFৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে দীপাৱলীৰ বিশেষ মেলা অনুষ্ঠানত কুকুৰৰ দ্বাৰা এক প্ৰদৰ্শনীও দেখুওৱা হয় आज छोटा दिवाली है इस उपलक्ष्य में हमने यहाँ पे दिवाली मेले का आयोजन कराया आप देख रहे होंगे कि बच्चा लोग कितना खुश हैं ये पहला उनका एक सामूहिक आयोजन है जिसमें उनके लिए प्रोग्राम है छोटे से लेके बड़ों को सभी के लिए प्रोग्राम हमने आयोजित करे हैं जो हमारे सैनिक और BSF के जवान जो कि फ्रंट लाइन ऑफ डिफेंस है और हमारी सीमाओं की निगरानी करते हैं और रक्षा करते हैं तो उनकी जो फैमिलीज़ है उनको हमने हर तरीके से देखभाल और वेलफेयर करने के लिए हम प्रणबद्ध हैं আনহাতে ঐতিহাসিক পীঠ মঠ মন্দিৰত চলিছে নিশা অনুষ্ঠিত হ'ব লগা কালী পূজাৰ প্ৰস্তুতি এবাৰ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দীপাৱলীৰ বজাৰত মূল্যবৃদ্ধি হৈছে কলপুলিৰো 50 টকাৰ কলপুলি হ'লগৈ 150 টকা আমি নলবাৰীৰ পৰা আনিলো কলগছটো 300 250 এনেকুৱা জোৰা আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পোহৰৰ উৎসৱে সকলোলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশাবাদী সকলো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দীপাৱলীৰ আনন্দত আত্মহাৰা এতিয়া ৰাজ্যবাসী ঘৰে ঘৰে আয়োজন চলিছে দীপাৱলীক উদযাপনৰ ঘৰে ঘৰে জ্বলি উঠিছে হাৰি হাৰিকৈ মাটিৰ চাকি নানা ৰঙী আলোকসজ্জাত উজ্বলি উঠিছে দহদিশ অন্ধকাৰ নাহি পোহৰৰ কামনা কৰিছে অসমবাসীয়ে দীপাৱলীৰ যি পৰিৱেশে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন ঠাইৰ পৰা বিশেষকৈ যেহেতু চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা এটা বিশেষ আহ্বান কৰা হৈছে যে গ্ৰীণ দিৱালী উদযাপন কৰক গ্ৰীণ দিৱালীৰ সৈতে আগবাঢ়ক তেনেধৰণৰ কথাখিনিৰ সৈতে সংগতি ৰাখি বিভিন্নজনে মাটিৰ চাকিৰে সজাই তুলিছে ঘৰৰ চৌপাশ আৰু সেইখিনি নীতি নিয়ম মানি চলা দেখা গৈছে বিভিন্ন ঠাইত আৰু এই মুহূৰ্তত আমি আপোনালোকক কামাখ্যা দেৱালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম
আমি দেখুৱাবলৈ যত্ন কৰিম কামাখ্যাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কিছু সময় পিছতে সংযুক্ত হ'ম তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰে আপোনালোকক পৰিৱেশ দেখুৱাব কালী পূজা দীপাৱলীৰ যি ধৰণৰ এটা পৰিৱেশ কামাখ্যাত সুকীয়া আৰু সমান্তৰালকৈ আন ঠাইৰ পৰাও আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম এয়া দীপাৱলীৰ দিনটো সকলোৱে এয়াই কামনা কৰে যে পোহৰ আহক জীৱনৰ পৰা যিখিনি অন্ধকাৰ আছে সেইখিনি নাশক সমাজৰ পৰা যিখিনি অন্ধকাৰ আছে সেইখিনি নাশক আৰু অন্ধকাৰৰ ওপৰত পোহৰে নতুন এক দিন আনক নতুন এক সময় আনক এয়া সকলোৱে কামনা আৰু বিশেষকৈ বজাৰৰ কথা যদি কমি বজাৰত এই নানা ৰঙী লাইটবোৰ উভয় নদী হৈ পৰিছে নানা ৰঙী লাইটেৰে সকলোৱে ঘৰবোৰ সজাইছে দোকান পোহাৰবোৰ সজাইছে খুব সুন্দৰকৈ আৰু চাকি গছি সন্মুখত জ্বলাই কলগছ পুতি সন্মুখত চাকি গছি জ্বলাই শাৰী শাৰীকৈ খুব সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে সকলোৱে নানা ৰঙীয়া আলোকসজ্জাত উজ্বলিছে এক প্ৰকাৰ দহদিশ ঘৰে ঘৰে দীপাৱলীৰ আয়োজন ঘৰে ঘৰে দীপাৱলীৰ আনন্দমুখৰ পৰিৱেশ আৰু কৰবাত যদি চৰকাৰ প্ৰশাসনৰ প্ৰতি লক্ষ্য ৰাখি আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত মিঠাই আদি ক্ৰয় কৰি সকলোৱে একেলগে উদযাপন কৰিছে ইজনে সিজনক মিঠাই খুৱাই উদযাপন কৰিছে দীপাৱলীৰ এই সময়খিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক পৰিৱেশখিনি দেখুৱাই যাম বিভিন্ন ঠাইত আমাৰ সাংবাদিকসকল আছে পোনপটীয়া সম্প্ৰচাৰ লৈ যাম আন কিছু খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্তসকলৰ বাবে আছে এটা ভাল খবৰ কেবিনেটত আজি কিছু সিদ্ধান্ত হৈছে 28 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে চৰকাৰে বিতৰণ কৰিব চেক বুধবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত প্ৰথম পৰ্যায়ত 9খন জিলাত বিতৰণ কৰিব চেক আৰু 11 লাখ মহিলাই লাভ কৰিব চৰকাৰী চেক নামঘৰীয়া আৰু পূজাৰীৰ বাবেও কিছু ভাল খবৰ আছে তেওঁলোকক এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত হৈছে 15000 টকাকৈ নামঘৰীয়া আৰু পূজাৰীয়ে এককালীন সাহায্য লাভ কৰিব চৰকাৰৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও ৰূপায়ণ কৰিব খাদ্য আঁচনিৰ জৰিয়তে লাভ কৰিব চাউল দাইল মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে 2 লাখ পৰিয়ালক প্ৰদান কৰিব ভূমিপট্টা বৰ্তমানলৈকে অনলাইন যোগে কৰ আবেদনৰ সংখ্যা 1,06,082 জন আৰু এই 1,06,082 আবেদন কৰিছে 2022 চনৰ 10 মেৰ ভিতৰত সম্পন্ন হ'ব ভূমি সংক্ৰান্তীয় কাম-কাজ ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সংক্ৰান্তীয় সিদ্ধান্তৰ বাবে উপায়ুক্ত কৰ্তৃত্ব অৰ্পণ কৰা হৈছে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ ভূমিৰ ক্ষেত্ৰত উপায়ুক্তক দিয়া হৈছে কৰ্তৃত্ব চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা এক সিদ্ধান্ত লৈছে কেবিনেটে যে চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ সংৰক্ষিত আসনৰ যি সংখ্যা 24খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেট বৈঠকে ইয়াতে দুটা ক্যাটেগৰি আছে যিসকলে ঋণৰ ট্ৰানজেকচন কৰি আছে বেংকৰ লগত ৰেগুলাৰ ট্ৰানজেকচন আছে সেই সকল আৰু দ্বিতীয়টো হৈছে যিসকলে ট্ৰানজেকচন কৰি থকা নাই তেওঁলোকৰ কাৰণে ট্ৰানজেকচন কৰি থকা নাই যিসকল তেখেতসকলৰ কাৰণে ইমিডিয়েট আমি পোৰ্টেল দিম তেওঁলোকে এপ্লাই কৰিব আৰু ট্ৰানজেকচন যিখিনি হৈ আছে সেইখিনিক আমি সত্যহাতে আমি আমাৰ 28, 29, 30 নৱেম্বৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি তেখেতসকলক পোনপটীয়াভাৱে হাতত ধনৰ চেক তুলি দিবলৈ আমি ঠিক কৰিছোঁ আৰু এইটো এই চেক 25,000 টকা পৰ্যন্ত হ'ব কাৰোবাৰ যদি ঋণ আছে যিমান ঋণ আছে 25,000 তলত সম্পূৰ্ণ হ'ব 25,000 ওপৰলৈকে যদি কাৰোবাৰ আছে তেওঁক আমি 25,000 পৰ্যন্ত এই ঋণ দিম 28, 29, 30 নৱেম্বৰত আমি 9খন জিলা দিম প্ৰতি মাহে আমি এনেকৈ 8-9খন জিলা দি পেলাই আগুৱাই লৈ থাকিম প্ৰত্যেক মাহতে হ'ব বেনিফিচিয়াৰীৰ সংখ্যা হৈছে 11 লাখ 11 লাখ মহিলাই এই ঋণ লৈছে 11 লাখ মহিলা ইয়াৰ পৰা উপকৃত হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰখিনি আমি ডিচিক পাৱাৰ দিছোঁ এই পাৰ্মিশ্যন চেল্ফ পাৰ্মিশ্যনৰ যিখন চাৰ্টিফিকেট আগতে গভৰ্ণমেণ্টৰ পৰা লাগে ডিচিৰ যোগেদি আকৌ গভৰ্ণমেণ্টলৈ আহি যায় গভৰ্ণমেণ্টৰ পৰা এটা টাইম লাগি যায় তাৰ কাৰণে মানুহে বহুত দিন ৰ'বলগীয়া হৈছিলে সেই সমস্যাটো নাইকিয়া কৰি আমি জিলা উপায়ুক্তকে কৰ্তৃত্বটো দিলোঁ তেওঁলোকতে এন অ' চিখন দিব পাৰিব চেল্ফ পাৰ্মিশ্যনৰ
যিখন পাৰ্মিশ্যন চাৰ্টিফিকেট লাগে কিন্তু আমাৰ গভৰ্ণমেণ্টলৈ নাহিলে হ'ব ৰেভিনিউলৈ ডিপাৰ্টমেণ্টলৈ নাই আমি অকল কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এই দুইখন জিলাত এইটো প্ৰথম আমি আজিৰ তাৰিখত জিলা উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰিছোঁ ইয়াৰ উপৰিও চাহ শ্ৰমিক বন্ধুসকললৈ এটা সুখবৰ প্ৰতি বছৰে 24জন চাহ শ্ৰমিকৰ সন্তানে মেডিকেলত চিট পাব আমি এই চিটটো ভাগ কৰি দিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত 18জন আৰু বৰাক উপত্যকাত 6জন এই 24জন আৰু ইয়াত এটা তেখেতসকলৰ ভিতৰতে এটা সমস্যা আছিল সেইটো হৈছে জলাহ কমিউনিটি টি গাৰ্ডেনৰ ভিতৰত সেই জলাহ কমিউনিটিৰ যিসকল চাহ শ্ৰমিক তেওঁলোকো ইয়াত অন্তৰ্ভুক্ত হ'ব দীপাৱলীৰ আনন্দত এতিয়া আত্মহাৰা হৈ পৰিছে ৰাজ্যবাসী আমি কৈছিলো ইতিমধ্যে যে আমাৰ সাংবাদিকসকলে বিভিন্ন পৰিবেশ বিভিন্ন ঠাইৰ পৰিবেশ আপোনালোকক দেখুৱাবলৈ সাজু হৈছে ঘৰে ঘৰে জ্বলি উঠিছে হাৰি হাৰিকৈ মাটিৰ চাকিবোৰ মাটিৰ চাকি জ্বলাই সকলোৱে দীপাৱলী উদযাপন কৰিছে ঘৰৰ সন্মুখত পদুলিত কলগছ পুতি তাত মাটিৰ চাকি জ্বলাই সকলোৱে নানা ৰঙী লাইটেৰে উজ্বলাই তুলিছে গোটেই চৌপাক আৰু এই মুহূৰ্তত আপোনালোকক লৈ যাবলৈ বিচাৰিম আমি কামাখ্যালৈ সম্ভৱতঃ কামাখ্যাত উপস্থিত হৈছেগৈ আমাৰ সাংবাদিক সম্ভৱতঃ আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিম ৰাকিবুৰৰ সৈতে ৰাকিবুৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো পৰিবেশ কেনেকুৱা গীতাশ্ৰী পোনপ্ৰথমে আপোনাৰ লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকসকললৈ দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শক্তিপীঠ কামাখ্যাত আৰু এই শক্তিপীঠ কামাখ্যাত যিহেতু দীপাৱলী উপলক্ষে পোহৰৰ উৎসৱ গতিকে এই দীপাৱলী উপলক্ষে সমগ্ৰ শক্তিপীঠ কামাখ্যাৰ যি চৌহদ চাকি বাতিৰে সম্পূৰ্ণৰূপে উজ্বলাই তোলা হৈছে আলোকিত কৰি তোলা হৈছে আৰু দেখা গৈছে পোহৰৰ এক নানাৰঙী এক উৎসৱ ইয়াত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে যিসমূহ ভক্ত আছে কামাখ্যা মন্দিৰ প্ৰাংগণৰ যিসকল লোক আছে তেওঁলোক ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে এইসমূহ যি মন্দিৰৰ যি চৌপাক এক ৰঙীন পৰিৱেশৰে তেওঁলোকে যি চাকিৰ জৰিয়তে জ্বলাই তেওঁলোকে এই ৰঙীন পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু ক'ব লাগিব যে নিশ্চয়কৈ যে যিহেতু পোহৰৰ উৎসৱ আৰু বিগত প্ৰায় 1.5 বছৰ কোভিডৰ যি পৰিস্থিতি আছিল কোভিডৰ পৰিস্থিতিৰ বাবে তেওঁলোকে এই যি উৎসৱ তেওঁলোকে পালনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল আৰু এইবাৰ যিহেতু চৰকাৰী কিছু শিথিলতা আছে গতিকে শিথিলতাৰ পৰিপ্ৰেক্ষিততে এই যি পোহৰৰ উৎসৱ তেওঁলোকে পালন কৰিবলৈ আগবাঢ়িছে আৰু এই সমগ্ৰ দিনটো যে দীপাৱলী দিৱসক সম্পূৰ্ণৰূপে তেওঁলোকে উদযাপন কৰিবলৈ আগবাঢ়ি আহিছে আৰু যেহেতু এতিয়া প্ৰায় লক্ষাধিক চাকি এই যি কামাখ্যা দেৱালয় প্ৰাংগণত জ্বলাই থকা পৰিলক্ষিত হৈছে আৰু এই যি পোহৰেৰে দীপাৱলীৰ যি এই চাকিৰ পোহৰেৰে এই যি কামাখ্যা দেৱালয়ৰ চৌহদ সম্পূৰ্ণৰূপে আলোকিত হৈ পৰিছে এক ৰঙীন পৰিৱেশ এক নান্দনিক দৃশ্য আপোনালোকে আমাৰ কেমেৰাত আপোনালোকে দেখা পাই আছে আৰু এই সমগ্ৰ যি কামাখ্যা দেৱালয় যিসমূহ শক্তিপীঠ আছে শক্তিপীঠসমূহৰ অন্যতম গতিকে এই শক্তিপীঠসমূহত তেওঁলোকে বিভিন্ন ভক্তৰ সমাগম হয় ভক্তসকলে ইয়াত সমাগম হয় যি দেৱী কামাখ্যাৰ ওচৰত তেওঁলোকে যি মনোবাঞ্ছা তেওঁলোকে মনোবাঞ্ছালৈ আগবাঢ়ি আহে আৰু তেওঁলোকে ইয়াত তেওঁলোকে বিভিন্ন পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় গীতাশ্ৰী ৰাকিবৰ সঁচাকৈ কামাখ্যাৰ পৰিৱেশ দীপাৱলী বা কালী পূজা বুলি ক'লে অন্যতম হৈ পৰে আৰু আমি বিভিন্ন ঠাইৰ পৰাও আমাৰ সাংবাদিকসকলে আপোনালোকে প্ৰেৰণ কৰি আছে আমাক সেই দৃশ্যবোৰ খুব সুন্দৰকৈ চৰকাৰ প্ৰশাসনে কিছু নীতি নিৰ্দেশনা বান্ধি দিছে আৰু সেইখিনিৰ মাজেৰে সকলে দীপাৱলী উদযাপন কৰিছে ভক্তৰ ভিৰ কেনেকুৱা দেখিছে ৰাকিবৰ তাত আপুনি উপস্থিত আছে কিছু সময় পূৰ্বৰে পৰা ভক্তৰ ভিৰ কেনেকুৱা হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতু ভক্তৰ সমাগম ইয়াত পূৰ্বৰ যি বৰ্ষৰ তুলনাত ইয়াত এইবাৰ যথেষ্ট হৈছে কিন্তু কোভিডৰ যিহেতু পৰিৱেশৰ যিসমূহ ইয়াত SOPৰ কথা আছে চৰকাৰে কিছু নীতি নিয়ম বান্ধি দিছিল সেই নীতি নিয়ম অনুসৰি তেওঁলোকৰ যি ভক্তৰ সমাগম কিছু হেৰেঙা পৰিলক্ষিত হৈছে কিন্তু হ'লেও যিসমূহ কামাখ্যা মন্দিৰৰ আশে পাশে যিসকল লোক আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ যিসকল লোক আছে তেওঁলোক ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি শক্তিপীঠ কামাখ্যাত আৰু পোহৰৰ উৎসৱ যিহেতু দীপাৱলী গতিকে দীপাৱলীৰ এই দিনটোত তেওঁলোকে সকলো ইয়াত শক্তিপীঠ কামাখ্যাত উপস্থিত হয় মা কামাখ্যাৰ শ্ৰীচৰণত তেওঁলোকে যি আশীৰ্বাদ বিচাৰি তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ তেওঁলোক আগবাঢ়িছে আৰু ক'ব লাগিব যে আজি যিহেতু ইয়াত কেইবাবিধ পূজা অনুষ্ঠিত হ'ব কুবেৰ পূজা লগতে আন যিসমূহ পূজা আছে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ'ব আৰু বৰ্তমান অনুষ্ঠিত হৈ আছে আৰু যি মন্দিৰৰ দলৈৰ লগতে যিসমূহ পূজাৰী সমাজ ইয়াত এই মন্দিৰৰ যি পূজাত তেওঁলোক বৰ্তমান এই ইয়াত ব্যস্ত হৈ আছে আৰু পূজা অৰ্চনা তেওঁলোকে আগবঢ়াই আছে
গীতাশ্ৰী ৰাখিবৰ আমাক দৃশ্য আপুনি দেখুৱাই যাওক এই মুহূৰ্তত আমি হেয়া কামাখ্যা মন্দিৰৰ কামাখ্যা দেৱালয়ৰ শক্তিপীঠৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো শাৰী শাৰীকৈ চাকি জ্বলি উঠিছে মাটিৰ চাকি অন্যতম এক পৰিৱেশৰ সৃষ্টি কৰিছে শক্তিপীঠৰ কেউ কাষে শাৰী শাৰীকৈ সেই চিৰিবোৰে হওক বা দেৱালয়ৰ প্ৰাংগণতে হওক খুব সুন্দৰকৈ এটা শাৰী শাৰীকৈ চাকি জ্বলাই তোলা হৈছে ৰাখিবৰ তাত আপুনি মানুহৰ কথা কৈছে আৰু বিভিন্ন ধৰণৰ পূজা তাত আজি অনুষ্ঠিত হ'ব কিন্তু সমান্তৰালকৈ বাহিৰৰ যদি আমি কথাখিনি যদি কওঁ দেৱালয়ৰ বাহিৰে বা আশে-পাশে ৰাইজে কি ধৰণে দীপাৱলী উদযাপন কৰা বেছিকৈ পৰিলক্ষিত হৈছে কি দেখিছে আপুনি আজিৰ পৰিৱেশ আজি সন্ধিয়াৰে পৰা কেনে ধৰণৰ পৰিৱেশ দেখিছে হয় নিশ্চয়কৈ ক'ব লাগিব যেহেতু কামাখ্যা মন্দিৰৰ যেহেতু এই ভিতৰৰ পৰিৱেশ এক আলোকিত হৈ থকা যি পৰিৱেশ নান্দনিক দৃশ্য সকলোৱে উপভোগ কৰিছে আৰু আমি নিশ্চয়কৈ আমি ইয়াত উপস্থিত হৈ যথেষ্ট আপ্লুত হৈ পৰিছোঁ আৰু এই যি পৰিৱেশ আমিও উপভোগ কৰিছোঁ কিন্তু বাহিৰতো এক ইয়াৰ ব্যতিক্ৰম পৰিৱেশ নহয় বিভিন্ন ঠাইত যিসকল গুৱাহাটী মহানগৰীৰ যি মালিগাঁৱৰ বিশেষকৈ কামাখ্যা মন্দিৰৰ আশে পাশে যিসকল লোক আছে তেওঁলোকেও এই পোহৰৰ উৎসৱটি যথেষ্ট উলহ মালহেৰে তেওঁলোকে পালন কৰিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে তেওঁলোকে মই পূৰ্বতে উল্লেখ কৰিছোঁ যিহেতু ক'ভিডৰ বাবে বিগত বৰ্ষত তেওঁলোক কিছু এই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল কাৰণ উৎসৱমুখৰ পৰিৱেশসমূহ উদযাপন কৰাৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছিল ক'ভিডৰ সন্ত্ৰাস আছিল কিন্তু বৰ্তমান যিহেতু এইবাৰ ক'ভিডৰ যি পৰিমাণৰ ক'ভিডৰ যি প্ৰভাৱ কিছু হ্ৰাস পাইছে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজ্য চৰকাৰে যি নতুনকৈ SOP দিছে SOP অনুসৰি তেওঁলোকক উৎসৱ পালনৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰিছে গতিকে তেওঁলোকেও এই যি ৰাজ্য চৰকাৰৰ অৰ্থাৎ উৎসাহ কিছু দেখা গৈছে সকলোৰে মনত ধন্যবাদ জ্ঞাপন কৰিছো ৰাখিবৰ আমাক আপুনি কামাখ্যা দেৱালয়ৰ কামাখ্যা ধামৰ পৰিৱেশ আপুনি দেখুৱালে পোনপটীয়াকৈ সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম স্বাগতম জানাইছো দীপাৱলীৰ দিনটোতে অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ মুকলি হ'ল জনতা ভৱন ছুপাৰ মাৰ্কেট লাষ্ট গেট সংযোগী উৰণীয়া সেতুখন মুকলি কৰিয়ে মুখ্যমন্ত্ৰীয়ে লগতে ক'লে আহি থকা দিনত চৰকাৰে হাতত লোৱা বহুকেইটা নিৰ্মাণ কাৰ্যৰ কথা গাড়ী চলিল আহাৰ হেতুৰে চলিল যান-বাহন দীপাৱলীৰ পবিত্ৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতা কাটি মুকলি কৰিলে জনতা ভৱন ডাউনটাউন বাস্কেট সংযোগী এই সেতুখন আজি লোক নিৰ্মাণ বিভাগে মোক যি ধৰণে কথা দিছিল ঠিক সময়ত এই ফ্লাইঅভাৰখন মুকলি কৰাৰ আমাক সুযোগ দিলে আৰু মই ভাবোঁ যে ছুপাৰ মাৰ্কেটত আমি যি যান জঁটৰ ভিৰ পাই আছিলোঁ ইয়াৰ পৰা এতিয়া মহানগৰবাসী বহুখিনি বাচিব পাৰিব ৩৬ মাহ অৰ্থাৎ ৩ বছৰত নিৰ্মাণ কৰাৰ টাৰ্গেট লৈ ২২ মাহত সম্পূৰ্ণ হ'ল এইখন সেতু শীঘ্ৰেই গুৱাহাটীত হ'ব আন এখন উৰণীয়া সেতু নিৰ্মাণ ৰিং ৰোড বাইহাটাৰ পৰা কুৰুৱা হৈ নাৰেংগীলৈ হ'ব এই ৰিং ৰোড 6 লেনযুক্ত হ'ব ৰিং ৰোডটো 4খন দলং হ'ব ব্ৰহ্মপুত্ৰত গুৱাহাটী কেন্দ্ৰ কৰি দুটা ডাঙৰ প্ৰজেক্টৰ কাম আমি হাতত লৈছোঁ সেয়া হৈছে এটা ৰিং ৰোড নিৰ্মাণ ৰিং ৰোড মানে নেশ্যনেল হাইৱে যি ৰাস্তা আছে সি এতিয়া 6 লেন হ'ব এই 6 লেনটোকে পোনে পোনে আমি লৈ যাব খুজিছোঁ বাইহাটা চাৰিআলি চিপাজাৰ তাৰ পৰা কুৰুৱা তাৰ পৰা নাৰেংগী তাৰ পৰা নাৰেংগীৰ পৰা আকৌ আমাৰ নেশ্যনেল হাইৱে অথৰিটি অৰ্থাৎ গুৱাহাটী কেন্দ্ৰ কৰি আমি এটা 6 লেন আমি ৰিং ৰোড বনাব চেষ্টা কৰিছোঁ ইতিমধ্যে তাৰ ডিপিআৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিছে অৰ্থাৎ নাৰেংগীৰ পৰা পলাশবাৰীৰ ভিতৰত 4খন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হ'ব এখন নাৰেংগী কুৰুৱা এখন গুৱাহাটী উত্তৰ গুৱাহাটী এখন আমাৰ বৰ্তমানৰ যিখন ব্ৰিজ আৰু এই 4th ব্ৰিজখন হ'ব পলাশবাৰী আৰু শুৱালকুছি চানমাৰী ৰেডিঅ' চেণ্টাৰৰ ওচৰৰ 12 বিঘা মাটিত হ'ব এখন বৃহৎ উদ্যান এই কথাও সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে গুৱাহাটীখনতে মই ডাঙৰ দীঘল হৈছোঁ গতিকে গুৱাহাটীখনক কিবা দি যাব বিচাৰোঁ 127 কোটি
20 লাখ ব্যয় সাপেক্ষে 1 কিলোমিটাৰ 207 মিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনো তাৰেই অংগ। অহা বছৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা আমি ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰল অফিচ য'ত গুৱাহাটী চানমাৰীত অৱস্থিত 2টা অফিচ ছেক্ৰেটেৰিয়েটলৈকে আহিব আৰু 2টা অফিচৰ কাষত থকা প্ৰায় 12 বিঘা মাটিত এখন সুবিশাল নতুন উদ্যানো আমি পাবৰ বাবে গৈ আছো। অৰ্থাৎ চানমাৰী ৰেডিঅ' চেণ্টাৰৰ লগত আমি 12 বিঘা মাটিৰ সদ্ভাৱনা উদ্যানৰ দৰে এখন নতুন উদ্যান পাবলৈ আমি গৈ আছো। মহানগৰখনিক সম্পূৰ্ণ এক আধুনিক ৰূপ দিয়াৰ প্ৰচেষ্টা সম্প্ৰসাৰিত কৰাৰ এক প্ৰচেষ্টাৰে আজি আমি দ্ৰুত গতিত ধাৱমান হৈছো। আজিৰ এই ফ্লাইঅভাৰখনে অসমৰ আহিবলগীয়া দুৰন্ত গতিক প্ৰতিনিধিত্ব কৰিছে আৰু সেই দুৰন্ত গতিৰে অসমৰ বিকাশৰ যাত্ৰা অসমখনৰ উন্নয়নৰ যাত্ৰা আমি সম্ভৱ কৰিব লাগিব। খুব সম্ভৱ 1976ত চতুৰ্থমান শ্ৰেণীত হ'ব পাৰে হয়তো মই গুৱাহাটীলৈ আহিছিলোঁ। এইখন চহৰত ডাঙৰ হ'লোঁ, ইমানখিনি জীৱনত পালোঁ। ক'ৰবাত নহয় ক'ৰবাত এই চহৰখনক কিবা এটা উপহাৰ দিব পাৰিলে, কিবা এটা উভতাই দিব পাৰিলে মনত বহুত ভাল লাগে। আজিৰ দিনটোত মই নিশ্চিত যে আমাৰ গুৱাহাটীৰ বাসীৰ বাবে আজি অকণমান আমি যি উভতাই দিব পাৰিলোঁ তাক লৈ নিশ্চয় মানুহ সন্তুষ্ট। অসমীয়া ঠিকাদাৰ অনিল দাসকো সময়তকৈ আগতেই সেতুখন নিৰ্মাণ কৰি দিয়াত ভূয়সী প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৰে বিশ্বাস বৃহস্পতিবাৰে মুকলি হোৱা এই দলংখনে আঁতৰাব এই নিৰ্দিষ্ট অঞ্চলজুৰি হোৱা জটিল যান-জঁট। কেমেৰাত প্ৰভা সিঙৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট।